চাওক আমি নুনমাটি আৰক্ষী থানাৰ সন্মুখত বৰ্তমান আছো ঘটনাৰ যদি আপুনি সময় চাই প্ৰায় 28 ঘণ্টা গতিকে 28 ঘণ্টা উকলি যোৱাৰ পিছতো বৰ্তমান সময়লৈ পলাতক হৈ আছে সেমিম আহমেদ নামৰ যিগৰাকী আচলতে চালকৰ আসনত আছিল সেই যুৱকজন বৰ্তমান সময়লৈ পলাতক হৈ আছে আটাইতকৈ ডাঙৰ বিষয়টো এইটোৱেই প্ৰশ্ন উত্থাপন হৈছে ভাস্কৰ যে যিখিনি সময়ত দুৰ্ঘটনাটো সংঘটিত হৈছিল তেনে পুৱতি নিশা প্ৰায় 4:30 বজাৰ ভিতৰত দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু সেই সময়তেই আপুনি যদি চাই যে 15 বা 20 ছেকেণ্ডৰ ভিতৰতে হয়তো আৰক্ষীৰ বাহন আহি উপস্থিত হৈছিল কিন্তু আৰক্ষীৰ গাড়ী আহি উপস্থিত হোৱাৰ পিছতো এটা সিসি কেমেৰা ভিজুৱেলছ আমি ইতিমধ্যে দেখুৱাইছো যে আৰক্ষী আহি পোৱাৰ পিছত কেনেধৰণে সেমিম আহমেদ পলাব পাৰিলে আনহাতে আপুনি যদি চাই যিখন বাহন আমি প্ৰথমতে বাহনখন দেখুৱাই লৈছো পাৰ্থ অকমান বাহনখন দেখুৱাব যে যিখন বাহন দুৰ্ঘটনা হৈছে আপুনি বাহনখন মন কৰক যে এই যিখন বাহন এই বাহনখনত থকা তিনিওগৰাকী যুৱতী আচলতে ইতিমধ্যে এগৰাকী যুৱতী হাস্পতালত যদিও তেওঁ ডক্টৰে মৃত্যু ঘোষণা কৰিছে মৃত আন দুগৰাকী হয়তো থিতাতে নিহত হৈছে তেনে ক্ষেত্ৰত এই বাহনখনৰ পৰা কেনেধৰণে সেমিম আহমেদ পলাবলৈ সক্ষম হল নে সেমিম আহমেদক কোনোবাই সহায় কৰিলে আটাইতকৈ ডাঙৰ বিষয় এইটোৱেই আনহাতে সম্পূৰ্ণ আৰক্ষী উপস্থিত হোৱাৰ পিছত সেমিম আহমেদ পলাই যোৱা বা সেমিম আহমেদ বৰ্তমান সময়লৈ পলাতক হৈ থকা বিষয়টোৱে যথেষ্ট কিন্তু চিন্তিত কৰিছে কাৰণ যিখন বাহন সেই বাহনখনৰ একোৱে নাই আপুনি যদি মন কৰে যে এই বাহনখনৰ পৰা কোনোৱে আসলে সুস্থ ওলাই গৈছে সেয়াই হয়তো বহুত ডাঙৰ কথা কিন্তু তাৰ পিছতো এই বাহনখনৰ পৰা ওলাই যোৱা সেমিম আহমেদ কেনেধৰণে পলাল বা পলাবলৈ সক্ষম হল নে তেওঁ কোনোবাই সহায় কৰিলে এই প্ৰশ্নটো সকলোৰে মনত উত্থাপন হৈছে যিখন সুইফট বাহনৰ অৱস্থা আপুনি দেখিলেই হয়তো ভয় লাগিব যে কেনে এটা ভয় লগা অৱস্থাত যে যিখন বাহন দেখিলেই হয়তো মনত এটা কথাই আহে যে এইখন বাহনৰ পৰা জানো কোনোবা ভালে বাচি যাব পাৰিছে তেনেধৰণৰ প্ৰশ্ন হয়তো উত্থাপন হৈছে সকলোৰে মনত কিন্তু তেওঁতো আঘাতপ্ৰাপ্ত হৈছে কাৰণ যি তিনিগৰাকী যুৱতী ইতিমধ্যেই নিহত হৈছে গতিকে তেনে ক্ষেত্ৰত সেমিম আহমেদ কিছু সংখ্যক হলেও কিন্তু অলপ হলেও তেওঁ হয়তো আঘাতপ্ৰাপ্ত হৈছে গতিকে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত সেইগৰাকী সেমিম আহমেদ কেনেকৈ পলাব পাৰিলে বা সেইগৰাকী সেমিম আহমেদ কেনেকৈ বৰ্তমান সময়লৈ তেওঁ কোনো সংসূত্ৰই নাই আৰু এই বাহনখন তেনে এক নতুন বাহন আপুনি যদি চাই যে ইয়াত যিসমূহ কভাৰ আছে সেই কভাৰসমূহেই আচলতে ইয়াৰ পৰা উলিওৱা নাই গতিকে পলাল কেনেকৈ বা পলাতক অৱস্থাত আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে প্ৰায় 28 ঘণ্টা উকলি গ'ল এই 28 ঘণ্টা উকলি যোৱাৰ পিছতো বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ খা খবৰ নাই কোনো ধৰণৰ সংসূত্ৰ নাই গতিকে আৰক্ষীৰ আচলতে বৰ্তমান সময়ত যথেষ্ট বিফল বুলি ক'ব লাগিব কাৰণ এনে এটা দুৰ্ঘটনা সংঘটিত কৰি গুৱাহাটীৰ মাজমজিয়াত য'ত আৰক্ষীয়ে গিজাই থাকে তেনে এটা স্থানত আৰু য'ত প্ৰায় আৰক্ষী কিছু সময়ৰ পিছতে হয়তো কিছু মিনিটৰ ভিতৰতেই তাত উপস্থিত হৈছিল গতিকে সিসি কেমেৰাৰ ভিজুৱেলছটো আমি ইতিমধ্যে দেখুৱাইছো সকলোকে গতিকে কম সময়ৰ ভিতৰতেই আৰক্ষী ইতিমধ্যেই তাত উপস্থিত হৈছিল তাৰ পিছতো কেনেধৰণে সেমিম আহমেদ পলাল বা সেমিম আহমেদ বৰ্তমান সময়ত কোনো ধৰণৰ সংসূত্ৰ উলিওৱা নাই গতিকে অকমান যদি পাৰ্থই যিখন ট্ৰাক আছিলে সেই ট্ৰাকখন অকমান জুম কৰে ট্ৰাকখনো ইয়াত ৰাখি থোৱা হৈছে এখন ট্ৰাক ইয়াত ৰাখি থোৱা হৈছে সেই ট্ৰাকখনতে আচলতে দুৰ্ঘটনা সংঘটিত হৈছিল গতিকে সেই ট্ৰাকখনো ইয়াত আছে কিন্তু নাই কেৱল সেমিম আহমেদ গতিকে সেমিম আহমেদ কিয় সেমিম আহমেদ কেনেধৰণে পলাবলৈ সক্ষম হল বা সেমিম আহমেদক বৰ্তমান পৰ্যন্ত কিয় আৰক্ষীয়ে বিচাৰিব পৰা নাই সেয়া কিন্তু অত্যন্ত এক ডাঙৰ খবৰ আৰু সকলোৰে এই কথাটোতে আচলতে সকলোৰে চিন্তিত হৈ আছে যে অলপ সময়ৰ ভিতৰতেই যে আৰক্ষী তাত উপস্থিত হৈছিল আৰক্ষী উপস্থিত হোৱাৰ পিছতো সেমিম আহমেদ তাৰ পৰা কেনেধৰণে পলাব পাৰিলে কাৰণ ভিজুৱেলছটো ইতিমধ্যে আমি দেখুৱাইছো যে অতি কম সময়ৰ ভিতৰতে সেমিম আহমেদ সেই স্থানৰ পৰা তেওঁ পলাতক হৈছিল গতিকে বৰ্তমান পৰ্যন্ত কেনেধৰণৰ আচলতে ক'ত আছে সেমিম আহমেদ সেই কথাখিনি উলিয়াবলৈ আৰক্ষীক প্ৰায় বৰ্তমান সময়ত 28 ঘণ্টা সময় উকলি গ'ল তাৰ পিছতো কিন্তু আৰক্ষীৰ কোনো ধৰণৰ সংসূত্ৰ নাই ইপিনে আমি যদি কওঁ যে এই যিখন বাহন এই বাহনখনৰ কোনো ধৰণৰ অৱস্থা বা এই বাহনখন দেখিলে হয়তো অনুমান কৰিব পাৰি যে সেমিম আহমেদ কিন্তু কিছু হলেও তেওঁ আঘাতপ্ৰাপ্ত হৈছে গতিকে আঘাতপ্ৰাপ্ত হোৱা সেই সেমিম আহমেদ কেনেধৰণে এই গাড়ীখনৰ পৰা ওলাই গ'ল সেয়াও এটা ডাঙৰ প্ৰশ্ন ভাস্কৰ এই মুহূৰ্তত উত্থাপন হৈছে আৰু 28 ঘণ্টা মই আকৌ কৈছো 28 ঘণ্টা সময় কম সময় নহয় কিন্তু 28 ঘণ্টা সময় উকলি যোৱাৰ পিছতো
ছেমিম আহমেদৰ কোনো ধৰণৰ খুংখুত্ৰ নাই, কোনো ধৰণৰ ক'ত আছে, কেনেধৰণে আছে, কোনো ধৰণৰ আচলতে আৰক্ষী এইখিনিত যথেষ্ট দুৰ্বলতা আৰক্ষীৰ হয়তো স্পষ্ট হৈছে। কাৰণ যিটো স্থানত গুৱাহাটীৰ নিচিনা এটা স্থানত ঠায়ে ঠায়ে চিচি কেমেৰা, ঠায়ে ঠায়ে হয়তো আৰক্ষী গিজ গিজাই থাকে, কিন্তু তেনে ক্ষেত্ৰত 28 ঘণ্টা উকলি যোৱাৰ পিছত 3গৰাকী যুৱতী ইতিমধ্যেই নিহত হ'ল। 4গৰাকী ব্যক্তিৰ 3গৰাকীয়ে নিহত হ'ল, কিন্তু এগৰাকী ব্যক্তি বৰ্তমান সময়লৈ আৰক্ষীয়ে বিচাৰিয়েই পোৱা নাই। গতিকে এই যিটো বিষয় যথেষ্ট কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে যে ছেমিম আহমেদ ক'ত আছে আৰু কাৰোবাৰ সহায়ত ছেমিম আহমেদ পলাই গৈছে নেকি, সেই কথাটো যথেষ্ট কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।